আজিৰ জীৱন কথাৰ মাজলৈ লৈ আহিছোঁ এক নতুন কথন। আমি সৰুতে পঢ়িছিলোঁ আৰু আমি বহুতে বিলিভ কৰোঁ, অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। অভ্যাস কৰিলে সকলো মানুহে বা অভ্যাসৰত যিবোৰ মানুহ সেইসকলে কাণৰ যি অকণমান এটা ফুটা থাকে সেইটোৰেও এপাত শৰ মাৰিব পৰাকৈ অভ্যাস গঠন কৰিব পাৰে। অভ্যাসৰ নৰ কৰ্ণপথে কৰে হৰ। হয়, অভ্যাস কৰিলে কাণৰ ফুটাৰেও শৰপাত আমি নিক্ষেপ কৰিব পাৰোঁ। গতিকে অভ্যাস হৈছে এক কনষ্ট্ৰাকশ্যন। ই জীৱন কথাত আচলতে জীৱনৰ শৈলী গঠন কৰে, ষ্টাইল গঠন কৰে। অভ্যাসত সকলো সম্ভৱ। অভ্যাসৰত ব্যক্তিয়ে সকলো কাম সম্ভৱ কৰিব পাৰে। আমি বহু চেলিব্ৰিটি দেখোঁ, যিবোৰ চেলিব্ৰিটিয়ে তেওঁলোকৰ নিৰ্দিষ্ট বয়সতকৈ নিজক কম দেখা কৰি ৰাখে। বিভিন্ন যোগাভ্যাস নাইবা আন বিভিন্ন মেইনটেনেন্সৰ মাধ্যমেৰে খাদ্যৰ তালিকাৰ পৰা তেওঁলোকৰ শাৰীৰিক আন কৃতকৰ্মবোৰৰ মাজেৰে তেওঁলোকে অভ্যাস গঠন কৰে। ভাল অভ্যাস গঠন হ'বলৈ কঠিন পৰিস্থিতি পাৰ কৰিবলগীয়া হয়। ভাল অভ্যাস গঠনৰ বাবে আমি বহু সময়ত কঠিন পৰিস্থিতি পাৰ কৰিবলগীয়া হ'ব পাৰে। ধৰি লোৱা হওক, আমি এনেকুৱা এটা অঞ্চলত বসবাস কৰোঁ যিটো অঞ্চলত কোনোবাই আমাৰ পৰিৱেশটো বিনষ্ট কৰি ৰাখে। এই পৰিৱেশটো বিনষ্ট কৰোঁতে সাধাৰণতে গালি শপনি পৰা হয়। এতিয়া গালি শপনি পৰা পৰিৱেশ এটাত মানুহ কেতিয়াবা এক ধৰণৰ যোগাত্মক চিন্তাৰ মানুহ থাকিব পাৰিব নেকি? নিশ্চিতভাৱে নোৱাৰে। গতিকে সেই মানুহখিনিয়ে যিখিনি মানুহে বিভিন্ন ধৰণৰ হৈ হাল্লা কৰে, হাহাকাৰ কৰে, এই মানুহখিনিৰ যদি অভ্যাসটো তেওঁলোকে সলনি কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে যদি নিজৰ ছিষ্টেম এটা গঠন কৰি লৈ, এটা ব্যৱহাৰিক জীৱনৰ ছিষ্টেম গঠন কৰি লৈ যদি এটা ভাল অভ্যাস গঠন কৰিব খোজে, তেন্তে আপুনি গালি মাতবোৰ এদিন নাইকিয়া হৈ পৰিব। আমি জানো যে চেলিব্ৰিটিসকলৰ ভিতৰত খেলুৱৈসকলো থাকে। খেলুৱৈসকলৰ প্ৰতিটো দিন কঠোৰ অনুশীলনৰ মাজত সীমাবদ্ধ। গতিকে কঠোৰ অনুশীলনৰ মাজত তেওঁলোকে খাদ্য অভ্যাস নাইবা আন ৰুটিনমাফিক কৰ্মবোৰৰ মাজেৰে আচলতে তেওঁলোকে কি কৰে, অভ্যাস গঠনৰ দ্বাৰা তেওঁলোকে জীৱনত কঠিনতকৈ কঠিন খেলখনতো বিজয়ী হৈ আহে। গতিকে অভ্যাস হৈছে আমাৰ এটা এনেকুৱা বস্তু যিটো বস্তুৰে আমি সকলো যোগাত্মক কাম কৰিব পাৰোঁ আৰু সকলো বিয়োগাত্মক কাম আমি নাইকিয়া কৰি পেলাব পাৰোঁ। এই বিয়োগাত্মক কামবোৰৰ ভিতৰত আমি কেতবোৰ কাম মানুহৰ ক্ষেত্ৰত বহুত কামৰ ভিতৰত কেতবোৰ কাম আমি কৰোঁৱেই, যে আমি নিজক কেতিয়াও কি নকৰোঁ, বিয়োগাত্মক কামৰ ভিতৰত বেছিভাগ মানুহে আমি নিজক কেতিয়াও সমালোচনা নকৰোঁ, কিন্তু আমি আনক সমালোচনা কৰোঁ। বিয়োগাত্মক এই দিশটো যদি আমি যোগাত্মকভাৱে লওঁ, যে নিজৰ মাজত থকা ত্ৰুটি ভুল দোষবোৰ যদি আমি ফঁহিয়াই চাওঁ, আমি ভাল মানুহ হোৱাত নিশ্চয় সহায় হ'ব। এইখিনিতে কোনোবা হয়তো ক'ব পাৰে যে ভাল মানুহ হয়নো কি লাভ, এই ধৰণৰ কথা আজিকালি মানুহে হয়তো পটককৈ কৈ দিয়াটো বৰ অসম্ভৱ নহয়। বিভিন্ন পৰিস্থিতি, বিভিন্ন পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ কথা মানুহে ক'ব পাৰে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, ভাল অভ্যাস গঠনৰ জৰিয়তে, যোগাত্মক কাৰ্যৰ জৰিয়তে আপুনি অগ্ৰগতি যে লাভ কৰিব, সেইটোৱে আপোনাক জীৱনত এক ধৰণৰ সুকীয়া পথেৰে গুচি যোৱাত সহায় কৰিব। কাৰণ মানুহ হৈছে সদায় সেইটো বিচাৰে মানুহে, যে মানুহে সদায় ভালটোকে কামনা কৰে। গতিকে সেই ভালখিনি মানুহে তাৰ জৰিয়তে নিশ্চয় লাভ কৰিব। গতিকে জীৱন কথা বুলি ক'লে যি মই নতুন কথন হিচাপে মাত্ৰ অভ্যাসৰ কথাটোৱে লৈ আহিছোঁ। অভ্যাস মানুহে গঠনৰ জৰিয়তে সকলো বিয়োগাত্মক দৃষ্টি এৰি পেলাই সকলো যোগাত্মক দৃষ্টিভংগীৰ অভ্যাস গঠন কৰিলে আমি নিশ্চিতভাৱে আচলতে জীৱনৰ কঠোৰতকৈ কঠোৰ কৰ্ম আমি সিদ্ধি কৰিব পাৰিম। মোৰ ভিডিঅ'টোত আজিলৈ ইমানেই। আপোনালোকে কমেণ্ট কৰিব, ভাল বেয়া জনাবচোন। কেতিয়াবা মোৰো জানিবলগীয়া মন যায়। আৰু যদি ভাল লাগে কেতিয়াবা শ্বেয়াৰ কৰিব পাৰিব। মোৰ ভিডিঅ' চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।